লিডাৰ হ'ব নিজকে এটা প্ৰাৰ্থী হিচাপে যেতিয়া তেওঁলোকে নিজকে উঠাব তেতিয়াহে মই গম পাম যে এইখন দেশত কিবা চেঞ্জ আহিব নহ'লে সাধাৰণ জনতাই ক্ষমতা লাভ কৰিব সাধাৰণ মানুহ গণতন্ত্ৰৰ মূল উদ্দেশ্য আছিল যে প্ৰত্যেক তোমালোকৰ মাজৰ পৰা বিধানসভা বা লোকসভালৈ পঠোৱা পাৰ্টি ক'ৰ পৰা আহিল পাৰ্টি ক'ৰ পৰা পাৰ্টিটো কোনো দৰকাৰ নাই আজি পাৰ্টিয়ে কংগ্ৰেছে 100 কোটি টকাৰ টিকেট বিক্ৰী কৰিছে বিজেপিয়ে 10 কোটি টকাৰ টিকেট বিক্ৰী কৰিছে এজিপিয়ে 1 কোটি টকাৰ টিকেট বিক্ৰী কৰিছে আৰু বাকীবোৰে 10 লাখ 5 লাখ কোনোবাই এনেকৈ বিক্ৰী হৈছে আল্টিমেটলি কি হ'ল যেতিয়া মই 10 কোটি টকা দি কেনে টিকেট কিনিম তাৰ পিছত মই আৰু 10 কোটি টকা দি কেনে মোৰ ঘৰৰ পইচা লগাম মই কিবা ভাল হৈ থাকিম নেকি মইতো চুৰ কৰি ভাৰতীয় জনতা পাৰ্টি কেছ কালচাৰ নাই আমি যোগ্যজনকে পাৰে প্ৰাৰ্থিত্ব